নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ন্যস্ত বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ ৰাশি অনুসৰি আপুনি নিজৰ সুখ সমৃদ্ধিৰ কাৰণে কি কি উপায় কৰা উচিত সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ প্ৰত্যেকৰে ৰাশিৰ কিছুমান বিশেষ কোৱালিটি থাকে আৰু প্ৰত্যেকটো ৰাশিৰ এজন স্বামী গ্ৰহ থাকে। যেনেকৈ মেষ ৰাশিৰ মংগল, বৃষ ৰাশিৰ শুক্ৰ, মিথুন ৰাশিৰ বুধ, কৰ্কট ৰাশিৰ চন্দ্ৰমা, সিংহ ৰাশিৰ সূৰ্য, কন্যা ৰাশিৰ বুধ, তুলা ৰাশিৰ শুক্ৰ, বৃশ্চিক ৰাশিৰ মংগল, ধনু ৰাশিৰ বৃহস্পতি, মকৰ ৰাশিৰ শনি, কুম্ভ ৰাশিৰ শনি আৰু মীন ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহ। ঠিক তেনেকৈ আমি ৰাশি অনুসৰি এনে কি উপায় কৰিব পাৰোঁ যাৰ দ্বাৰা আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আমি কঢ়িয়াই আনিব পাৰোঁ। বন্ধুসকল, এতিয়া আৰম্ভ কৰা হয় মেষ ৰাশিৰ পৰা। বন্ধুসকল, মেষ ৰাশিৰ স্বামী হৈছে মংগল। আমি সকলোৱে জানো মেষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত সুখ সমৃদ্ধি আৰু উন্নতিৰ কাৰণে হওক, তামৰ ঘটি হওক, তামৰ গিলাচ হওক ইত্যাদিত পানী খাব লাগে। তাৰোপৰি তেওঁলোকে হনুমান দেৱতাৰ সদায় আৰাধনা কৰিব লাগে, ডেইলি হনুমান চালিচা পাঠ কৰিব লাগে। তাৰোপৰি সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মেষ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক দিনে সন্ধিয়াৰ সময়ত দক্ষিণ দিশত এটা তেলৰ চাকি জ্বলাব লাগে। নিজৰ ঘৰৰ দক্ষিণ দিশত এটা তেলৰ চাকি জ্বলাব লাগে। তাত পাৰিলে অলপমান হনুমান সেন্দুৰ অলপ যি অৰেঞ্জ কালাৰ থাকে তেনেকুৱা সেন্দুৰ অকণমান সেই চাকিত দি দিব লাগে আৰু এই উপায়টো ডেইলি ফ'ল' কৰিব লাগে। বন্ধুসকল, কালপুৰুষৰ দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ স্বামী হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ হৈছে আমাৰ ধন টকা পইচা, শুক্ৰ হৈছে আমাৰ লাক্সাৰী, কমফৰ্ট, লাভ লাইফ, ৰোমান্স, যিমান ধুনীয়া ধুনীয়া বস্তু আছে এট্ৰেকশ্যনৰ কাৰক হৈছে শুক্ৰ গ্ৰহ। বিউটি প্ৰডাক্টছ, জুৱেলাৰী, যিমানখিনি লাক্সাৰিয়াছ আইটেম আছে সকলোবিলাক শুক্ৰ গ্ৰহে ৰুল কৰে। শুক্ৰ যিহেতু এটা পৰিষ্কাৰ পৰিচ্ছন্ন ভালপোৱা গ্ৰহ, বৃষ ৰাশিৰ ব্যক্তিসকলে কেতিয়াও লেতেৰা কাপোৰ পৰিধান কৰিব নালাগে। যিমান পাৰে চাফ চিকুণ কাপোৰ পৰিধান কৰিব লাগে। পাৰিলে ইস্ত্ৰি মাৰি কাপোৰ ধাৰণ কৰিব লাগে। যিমান পাৰে হোৱাইট কালাৰ কাপোৰ ধাৰণ কৰিব লাগে। যিমান পাৰে ডেইৰী প্ৰডাক্ট, যেনেকৈ গাখীৰৰ পৰা বনোৱা বস্তুবিলাক নিজেও খাব লাগে, আনকো খুৱাব লাগে। তাৰোপৰি পাৰফিউম ইউজ কৰিব লাগে। যিমান পাৰে পাৰফিউম ইউজ কৰিব লাগে, যিহেতু পাৰফিউম হৈছে শুক্ৰ গ্ৰহৰ বস্তু। কিন্তু পাৰফিউম মানে এলকহল মিক্স কৰা পাৰফিউম ইউজ কৰিব নালাগে। ইত্ৰ ব্যৱহাৰ কৰিব লাগে, য'ত কোনো ধৰণৰ এলকহল মিক্স কৰা নাথাকে। তাৰোপৰি তেওঁলোকৰ সুখ সমৃদ্ধিৰ কাৰণে তেওঁলোকৰ নিজৰ ঘৰৰ মুখ্য দুৱাৰ বা গেটত ফুলৰ তোৰণ বনাব লাগে। যদি আপোনালোকে ফুলৰ তোৰণ বনাব নোৱাৰে তেন্তে আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰতে আমৰ পাত, অশোকৰ পাত, পাণৰ পাত ইত্যাদিৰ সৈতে প্ৰত্যেক শুক্ৰবাৰে তোৰণ লগাব লাগে আৰু প্ৰত্যেক সপ্তাহে সেইডাল চেঞ্জ কৰিব লাগে। নতুনকৈ তোৰণ আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগাব লাগে। পাৰিলে নিজৰ গেটৰ সন্মুখতে ফুলৰ দ্বাৰা তোৰণ বনাবলৈ চেষ্টা কৰিব। এই উপায়টো আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ স্বামী হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে আমাৰ এডুকেশ্যনৰ কাৰক। বুধ গ্ৰহ হৈছে আমাৰ বুদ্ধিৰ কাৰক, আমাৰ কমিউনিকেশ্যনৰ কাৰক, মাৰ্কেটিঙৰ কাৰক। বুধ গ্ৰহ হৈছে ইণ্টেলিজেঞ্চৰ কাৰক, মেথমেটিক্সৰ কাৰক। বুধ গ্ৰহ হৈছে ইম্পৰ্ট এক্সপৰ্ট, ট্ৰেডিং ইত্যাদিবিলাকৰ কাৰক। মিথুন ৰাশিৰ ব্যক্তিসকলে সদায় নিজৰ লগত এটা গ্ৰীণ পেন ৰাখিব লাগে। তেওঁলোকে নিজৰ লগত এখন গ্ৰীণ কালাৰ ৰুমাল সদায় ৰাখিব লাগে। তাৰোপৰি সৰু সৰু ল'ৰা ছোৱালীক সদায় তেওঁলোকে কিবা নহয় কিবা এটা খুৱাই থাকিব লাগে। আৰু যিমান পাৰে তেওঁলোকে নিজৰ ঘৰত গ্ৰীণ প্লাণ্ট ৰাখিব লাগে। অৰ্থাৎ ইনডোৰ যিখিনি প্লাণ্ট আছে, ধৰি লওক ঘৰৰ ভিতৰত লগাব পৰা গছ, যেনেকৈ লাকি বেম্বুৱে হওক, মানি প্লেণ্টেই হওক ইত্যাদিবিলাক যিমান পাৰে ঘৰত লগাব লাগে। আৰু প্ৰত্যেক বুধবাৰৰ দিনা তেওঁলোকে বৃক্ষ ৰোপণ কৰিব লাগে। নিজৰ ঘৰতো কৰিব পাৰে, পাব্লিক প্লেচতো কৰিব পাৰে, ধৰ্মস্থানতো কৰিব পাৰে, বা নিজৰ ঘৰতে ফুল এজোপা হ'লেও তেওঁলোকে বুধবাৰৰ দিনা ৰোপণ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰমা। চন্দ্ৰমা হৈছে আমাৰ মনৰ কাৰক, আমাৰ লিকুইড কেছৰ কাৰক, মানসিক শান্তিৰ কাৰক। চন্দ্ৰমা হৈছে আমাৰ মাতৃৰ কাৰক। চন্দ্ৰমা হৈছে ডেইৰী প্ৰডাক্টৰ কাৰক, ডেইলি ইনকামৰ কাৰক, যাত্ৰাৰ কাৰক, আমাৰ মুডৰ কাৰক। সকলোতকৈ ফাষ্ট ট্ৰেভেল কৰা গ্ৰহটোৱে হৈছে চন্দ্ৰমা।
গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি সমৃদ্ধিৰ কাৰণে সদায় মহাদেৱ শিৱৰ পূজা কৰিব লাগে আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। নিজৰ শৰীৰত যিমান পাৰে ৰূপ ধাৰণ কৰিব লাগে, ৰূপৰ আঙুঠি হওক, ৰূপৰ চেইন হওক, ৰূপৰ পায়ল হওক ইত্যাদি ধাৰণ কৰিব লাগে। যিমান পাৰে হোৱাইট কাপোৰ ধাৰণ কৰিব লাগে, মাছ মাংস ইত্যাদি অলপ কমকৈ খাব লাগে। সোমবাৰ দিনা তেওঁলোকে ব্ৰত কৰিব লাগে। যদি পাৰে অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনাও তেওঁলোকে ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে। তাৰোপৰি তেওঁলোকে নিজৰ জীৱনত উন্নতি সমৃদ্ধিৰ কাৰণে তুলসীৰ গুৰিত প্ৰত্যেক দিনে জল অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী হৈছে সূৰ্য, যাক সকলো গ্ৰহৰ ৰজা বুলি কোৱা হৈছে। সূৰ্যক আমাৰ আত্মাৰ কাৰক বুলি কোৱা হৈছে, পিতাৰ কাৰক বুলি কোৱা হৈছে, গভৰ্ণমেণ্ট চাকৰি কাৰক বুলি কোৱা হৈছে, আমাৰ হেল্থৰ কাৰক বুলি কোৱা হৈছে, ৰয়েলটিৰ কাৰক বুলি কোৱা হৈছে। যিহেতু সূৰ্যক ৰজা গ্ৰহ বুলি কোৱা হৈছে, গতিকে ৰয়েল নেচাৰৰ কাৰক গ্ৰহটোৱে হৈছে সূৰ্য। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি সমৃদ্ধিৰ কাৰণে নিজৰ পিতাৰ সেৱা কৰিব লাগে, অৰ্থাৎ দেউতাকৰ কথা মতে যিমান পাৰে চলিবলৈ চেষ্টা কৰিব লাগে, দেউতাকক সহায় কৰিব লাগে। সদায় সূৰ্যক তামৰ লোটাত সেন্দুৰ মিলাই সূৰ্যক জল অৰ্পণ কৰিব লাগে। পাৰিলে ৰাতিপুৱা শুই উঠি আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰিব লাগে আৰু ৰাম ভগৱানৰ পূজা কৰিব লাগে। তাৰোপৰি তেওঁলোকে বান্দৰক সেৱা কৰিব লাগে, অৰ্থাৎ বান্দৰক প্ৰত্যেক সপ্তাহৰ ৰবিবাৰ দিনা কিবা নহয় কিবা এটা খুৱাই থাকিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহ। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনৰ সুখ সমৃদ্ধি আৰু উন্নতিৰ কাৰণে যিমান পাৰে বৃক্ষৰোপণ কৰিব লাগে, যিমান পাৰে আনৰ টেনশ্যন ৰিলিজ কৰিবলৈ চেষ্টা কৰিব লাগে। সৰু সৰু ল'ৰা ছোৱালীক কিতাপ, বহি, শিক্ষাৰ লগত জড়িত বস্তু দান কৰিব লাগে, বা যদি পাৰে, যদি আপোনাৰ সামৰ্থ্য আছে, কোনো দুখীয়া ল'ৰা ছোৱালীক শিক্ষাৰ খৰচ বহন কৰিব লাগে। তাৰোপৰি যিখিনি আপুনি জানে আনক দিবলৈ চেষ্টা কৰিব লাগে, অৰ্থাৎ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে। নিজৰ জ্ঞানখিনি আনক দিবলৈ চেষ্টা কৰিব লাগে। তাৰ লগতে প্ৰত্যেক দিনে নিজৰ ঘৰত ঘিউৰ দ্বাৰা চাকি জ্বলাব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিও শুক্ৰ গ্ৰহৰে ৰাশি। তুলা ৰাশি শুক্ৰ গ্ৰহৰ ৰাশি হোৱাৰ কাৰণে তেওঁলোকে নিজৰ হাইজিনৰ ওপৰত গুৰুত্ব দিব লাগে। সদায় চাফ চিকুণকৈ নিজকে সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তুলা ৰাশি ব্যক্তিসকলে কোনো কাৰণতে লেতেৰা বা ফটা কাপোৰ পিন্ধিব নালাগে। যি আছে আপোনাৰ কাপোৰ ভালকৈ চাফ চিকুণ কৰি পৰিধান কৰিব লাগে। যিমান পাৰে হোৱাইট কাপোৰ পিন্ধিব লাগে, পাৰফিউম ইউজ কৰিব লাগে, গাখীৰৰ পৰা বনোৱা মিঠাই আনক শুক্ৰবাৰ দিনা খুৱাব লাগে। গা ধোৱা পানীত পাৰিলে অকণ গোলাপ জল দি স্নান কৰিব লাগে। প্ৰত্যেক দিনে শ্ৰীম বীজ মন্ত্ৰটো প্ৰত্যেক দিনে 108 বাৰকৈ জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। বন্ধুসকল, মংগল হৈছে আমাৰ এনাৰ্জিৰ কাৰক, আমাৰ সাহসৰ কাৰক, ব্লাডৰ কাৰক। আমাৰ শৰীৰত যি ব্লাড আছে, আমাৰ যি এনাৰ্জি আছে, ষ্ট্ৰেংথ আছে, বল আছে, এইখিনি মংগল গ্ৰহে কণ্ট্ৰল কৰে। বন্ধুসকল, এতিয়া কথা হ'ল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কি উপায় কৰিব লাগে যাৰ জৰিয়তে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহে। তেওঁলোকে তামৰ খাৰু এপাত প্ৰত্যেকে ধাৰণ কৰিব লাগে। দ্বিতীয়তে তামৰ পাত্ৰত ভোজন কৰিব লাগে। হনুমান দেৱতাৰ আৰাধনা কৰিব লাগে, হনুমান চালিচা পাঠ কৰিব লাগে। ঘৰলৈ যদি আলহী আহে তেওঁলোকক মিঠা বস্তু তেওঁলোকে খুৱাব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বন্ধুসকল, বৃহস্পতি হৈছে আমাৰ জ্ঞানৰ কাৰক, বুদ্ধিৰ কাৰক, ধৰ্মৰ কাৰক, আমাৰ স্পিৰিচুৱেলিটিৰ কাৰক, হায়াৰ এডুকেশ্যনৰ কাৰক। আমাৰ ধৰ্মৰ যাত্ৰা, যি আমি ধাৰ্মিক যাত্ৰা কৰোঁ, তাৰো কাৰক হৈছে বৃহস্পতি। বৃহস্পতি আমাৰ লিভাৰৰ কাৰক, চৰ্বিৰ কাৰক। বৃহস্পতি হৈছে আমাৰ এক্সপেনশ্যনৰ কাৰক। বৃহস্পতি হৈছে আমাৰ জ্ঞান বুদ্ধি, আমাৰ সৎকৰ্ম কাৰক। বৃহস্পতি গ্ৰহক মাংগলিক কামৰ কাৰক গ্ৰহ বুলি কোৱা হৈছে। গতিকে যিসকল ধনুৰাশিৰ ব্যক্তি তেওঁলোকে সদায় বৃহস্পতিবাৰৰ দিনা ব্ৰত কৰিব লাগে। বৃহস্পতিবাৰৰ দিনা পানীত অলপমান হালধি মিলাই কোনো কলগছৰ গুৰিত অৰ্পণ কৰিব লাগে। ওম গুৰুবে নমঃ জপ কৰিব লাগে। নিজৰ কপালত সদায় কেঁচা হালধি তিলক ল'ব লাগে। পাৰিলে মাছ মাংস ইত্যাদিৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব লাগে। নিজৰ শৰীৰত সোণৰ পৰা বনোৱা যিকোনো ধৰণৰ অৰ্নামেণ্টছ, কাণফুলি হওক, চেইন হওক, আঙঠি হওক, খাৰু হওক ধাৰণ কৰিব লাগে। যেতিয়াই পাৰে কোনো ধৰ্মস্থানত তেওঁলোকে দৰ্শন কৰি থাকিব লাগে। যিমান তেওঁলোকে ধৰ্মস্থানত দৰ্শন কৰিব তেওঁলোকৰ জীৱনলৈ সিমানেই উন্নতি আহিব। তাৰ লগতে তেওঁলোকে প্ৰত্যেক দিনে নিজৰ ঘৰত কৰ্পূৰ জ্বলাব লাগে
আৰু ধৰ্মস্থানত গৈ ধৰ্মস্থানত চাফ চিকুণতাৰ কাম কৰিব লাগে। ধৰি লওক আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা মন্দিৰ নামঘৰ বা কোনোবা ধৰ্মস্থান আছে তাত গৈ আপোনালোকে বৃহস্পতিবাৰৰ দিনা গৈ বা অন্য কোনো বাৰত গৈ পেলাই চাফ চিকুণতাৰ কাম কৰিব লাগে। বন্ধুসকল তাৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। বন্ধুসকল মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। শনি গ্ৰহ হৈছে লেজিনেছৰ কাৰক, বাধা বিঘিনি সমস্যাৰ কাৰক, ডেফিচিয়েঞ্চি ডিজিজৰ কাৰক। শনি গ্ৰহ হৈছে আমাৰ কৰ্মফলদাতা। আমি যেনে কৰ্ম কৰিম তাৰ ফল শনি গ্ৰহে প্ৰদান কৰিব। শনি গ্ৰহক বাত বিষৰ কাৰক বুলি কোৱা হৈছে। শনি গ্ৰহক অন্ধকাৰৰ কাৰক বুলি কোৱা হৈছে। শনি গ্ৰহক লোহা, তেল, গেছ ইত্যাদি কাৰক বুলি কোৱা হৈছে। যিসকল মকৰ ৰাশিৰ ব্যক্তি তেওঁলোকৰ নিজৰ জীৱনত উন্নতি সমৃদ্ধি যদি বিচাৰিছে তেওঁলোকে কেতিয়াও এলাহ কৰিব নালাগে। যদি তেওঁলোকে এলাহ কৰে তেন্তে তেওঁলোকৰ জীৱনলৈ সমস্যা অহাটো নিশ্চিত। তেওঁলোকে যিমান পাৰে পাব্লিক ছাৰ্ভিচ কৰিবলৈ অৰ্থাৎ আনক সহায় কৰিবলৈ যত্ন কৰিব লাগে। নিজৰ তলতীয়া ব্যক্তিসকলক, ধৰক আপোনাৰ ঘৰত কাম কৰা ড্ৰাইভাৰজন হওক, আপোনাৰ দোকানত থকা ল'ৰাজন হওক, তেওঁলোকক ভাল ব্যৱহাৰ কৰিব লাগে, সময়ে সময়ে সহায় কৰিব লাগে। নিজৰ জোতা সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। পাৰিলে লেডাৰৰ জোতা ধাৰণ কৰিব লাগে। প্ৰত্যেক শনিবাৰ দিনা পাৰিলে তেল তেওঁলোকে দান কৰিব লাগে। বন্ধুসকল তাৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰো অধিপতি শনি গ্ৰহেই। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ উন্নতি সমৃদ্ধিৰ কাৰণে পাৰিলে প্ৰত্যেক শনিবাৰ দিনা ব্ৰত কৰিব লাগে। নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ দুয়ো কাষে আপোনালোকে যদি পাৰে কোনো দুটা তামৰ ঘটি বা মাটিৰ ঘটি লৈ ল'ব। তাত আপোনালোকে পানী ৰাখি আপোনাৰ মুখ্য দুৱাৰৰ দুই কাষে ৰাখিব। আৰু তাত পাৰিলে এটা তাত তুলসী পাত, কৃষ্ণ তুলসীৰ পাত, ক'লা তুলসীৰ পাত এটা তাত আপোনালোকে দি থ'ব। আৰু সেই পানীখিনি ডেইলি বেচিছত আপোনালোকে চেঞ্জ কৰি থাকিব। বন্ধুসকল তাৰ লগতে আপোনালোকে আপোনাৰ ঘৰৰ পশ্চিম দিশত হনুমান দেৱতাৰ এখন চিত্ৰ লগাই ৰাখিব। আৰু যিকোনো কাম কৰাৰ আগত আপোনালোকে মাটিত 4 টোপাল তেল পেলাই লৈ পেলাই যিকোনো এটা কাম ষ্টাৰ্ট কৰিব। যিকোনো এটা কাম যেতিয়া ভাল কাম এটা ষ্টাৰ্ট কৰিবলৈ যাব সেই কামটো কৰাৰ আগত আপোনালোকে 4 টোপাল তেল, মিঠাতেল হওক, তিলৰ তেল হওক, 4 টোপাল তেল মাটিত পেলাই লৈ পেলাই আপোনালোকে যিকোনো কাম কৰিব। বন্ধুসকল তাৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক মাহৰ বৃহস্পতিবাৰ কোনোবা এটা বৃহস্পতিবাৰৰ দিনা যিকোনো ধৰ্মস্থানলৈ যাবলৈ গৈ তাত ধৰ্মপুথি দান কৰিব লাগে বা ধৰ্মপুথি নিজে পাঠ কৰিব লাগে। যদি পাৰে আপোনাৰ ঘৰৰ ওচৰ পাজৰে যদি ক'ৰবাত পুখুৰী আছে তাত মৎস্যক দানা দিব লাগে, অৰ্থাৎ মাছক আপোনালোকে নিজ হাতে দানা দিব লাগে। দুখীয়া ব্যক্তিক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিব লাগে। অৰ্থাৎ যদি তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যদি কিবা সমস্যা হৈছে তেন্তে আপোনালোকে যিখিনি জানে সেইখিনি তেওঁলোকক শিকাই বুজাই দিবলৈ চেষ্টা কৰিব লাগে। অৰ্থাৎ নিজৰ জ্ঞান আনক দান দিবলৈ চেষ্টা কৰিব লাগে। তাৰ কাৰণে কোনো মূল্য গ্ৰহণ কৰিব নালাগে। পাৰিলে কোনো NGOৰ যোগেদি অন্যান্য যিসকল ব্যক্তি আছে, দুখীয়া শ্ৰেণীৰ ব্যক্তি আছে, তেওঁলোকক সহায় কৰিব লাগে। তাৰ লগতে পঞ্চমুখী ৰুদ্ৰাক্ষ এটা আপোনালোকে কোনো তামৰ ঘটি এটাত ৰাখি থ'ব আৰু তাৰ পৰা সদায় আপোনালোকে পানী খাব লাগে। আপোনালোকে অকণমান পানী এটা পাত্ৰত কোনো এটা পাঁচমুখী ৰুদ্ৰাক্ষ ডুবাই এটা ৰাখি দিব আৰু সেই পানীখিনি আপোনালোকে ৰাতিপুৱা সময়ত পান কৰিব লাগে। বন্ধুসকল এইখিনি আপোনালোকক ৰাশি অনুসৰি আপোনালোকে কি উপায় কৰিব লাগে, কি উপায় কৰিলে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব সেই বিষয়ে আজি মই আপোনালোকক ক'লোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।